ড্ৰাগছ সৰবৰাহকাৰীৰ জেপত আমিনগাঁও আৰক্ষী। আমিনগাঁও আইচিডিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিছিল স্থানীয় ৰাইজে। আটক কৰি আমিনগাঁও আৰক্ষীক গতাই দিছিল দুগৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰী মহিলা আৰু আপত্তিজনক ড্ৰাগছ আৰু কিছু আপত্তিজনক সামগ্ৰী। কিন্তু সেই ঘটনা সংক্ৰান্তত শুক্ৰবাৰৰ পৰা আজি পৰ্যন্ত কোনো ধৰণৰ গোচৰে ৰুজু নকৰিলে আমিনগাঁও আৰক্ষী চকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ পিছতো কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ প্ৰাণকেন্দ্ৰ আমিনগাঁওতে কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশক অৱমাননা কৰি আমিনগাঁও আৰক্ষীয়ে এনেদৰে ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকীকৈ মহিলাক নিমিষতে গোপন অংকৰ বুজাবুজিত মুকলি কৰি দিছে। প্ৰথমে মই এই ডেমটো দেখুৱাই লৈছোঁ। এই ডেম্পৰ পৰাই আমিনগাঁও অঞ্চলত দীৰ্ঘদিনৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া কলা বেহা চলি আহিছিল আৰু আমিনগাঁও আৰক্ষীৰ ছত্ৰছায়াতে এনেদৰে দীৰ্ঘদিন ধৰি এই যি ডেম্পৰ পৰাই বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহ হৈছিল। আমিনগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট বৈশ্যই ড্ৰাগছ সৰবৰাহকাৰী মহিলাৰ সৈতে গোপন বুজাবুজি কৰি মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। মোৰ লগত কেইবাগৰাকীও স্থানীয় ৰাইজ আছে। যিহেতু শুক্ৰবাৰে স্থানীয় ৰাইজৰ তৎপৰতাত ইয়াত ড্ৰাগছ জব্দ হৈছিল, দুগৰাকী মহিলা সৰবৰাহকাৰীক আপোনালোকে আৰক্ষীক গতাই দিছিল। ঘটনা সংক্ৰান্তত কি হ'ল আজি? আজি 5 দিন হৈ গ'ল। আজি ডেটলৈকে পুলিচ তদন্ত কৰিব অহা নাই। আৰক্ষীৰ লগে লগে এৰি দিলে, পইচা খাই কেনে এৰি দিলে। হেমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত আমাৰ অসমৰ মুখ্যমন্ত্ৰীক মই হাত জোৰি কৈছোঁ, বিপুল দাসে কৈছোঁ, এই ড্ৰাগছ বিৰুদ্ধে চব বন্ধ কৰক। আৰু আৰক্ষীয়ে যে পইচা খাই কেনে এৰি দিছে, আৰক্ষীৰ লগে লগে ইমিডিয়েট একশ্যন লওক, ইয়াক ছাছপেণ্ড কৰক। নিশ্চয়কৈ যিহেতু থানাখনৰ নিচেই কাষতে এই ডেমটো আছে আৰু এই ডেমটোৰ পৰা ড্ৰাগছ উদ্ধাৰ হৈছে, কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰিলে। গ্ৰহণ ক'ত কৰিব? পইচা লৈ বহি আছে, গ্ৰহণ ক'ত কৰিব? গ্ৰহণটো কৰালে নাই, পইচা লৈ বহিছে। এনেকুৱা আৰক্ষীক ছাছপেণ্ড কৰি দিব লাগে, কোনোদিন জইন কৰিব নালাগে, ছাছপেণ্ড কৰি দিব লাগে। মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? ছাৰ নমস্কাৰ, আপুনি ইমিডিয়েট একশ্যন লওক, এইটো মুকুট বৈশ্যক ছাছপেণ্ড কৰি দিয়ক। নিশ্চয়কৈ মোৰ লগত আৰু স্থানীয় ৰাইজ আছে। শুক্ৰবাৰে কি হৈছিলে ইয়াতে? ড্ৰাগছ ধৰা পৰিছিল। ড্ৰাগছ মহিলা দুটাক লৈ গৈছে, লৈ যাই 10 মিনিট পিছত এৰি দিছে। এৰি দিয়াৰ পিছত গধূলি 4টা বজাত ৰুমিকাও এৰি দিছে। ড্ৰাগছ কিমানমান পাইছিলে? ড্ৰাগছ বটল পাইছিল কেইটামান, চিৰিজ পাইছিল আৰু টেবলেট পাইছিল, মোবাইল, তেল, দালি, পিঁয়াজ এইবিলাক চব পাইছিল। ইয়াত দীৰ্ঘদিনৰ পৰা এনেদৰে ড্ৰাগছৰ বেপাৰী চলি আছে নেকি? দীৰ্ঘদিনৰ পৰা চলি আছে এইটো। নিশ্চয়কৈ যিহেতু সাধাৰণতে NDPS আইনৰ আধানত ড্ৰাগছ জব্দ হোৱাৰ পিছত গোচৰ ৰুজু কৰিব লাগে আৰক্ষীয়ে, আৰু 24 ঘণ্টা উকলি যোৱাৰ পিছত কিন্তু তেওঁলোকে গোচৰ ৰুজু নকৰিলে। আৰু আজি প্ৰায় 6 দিন উকলি গৈছে এই ঘটনাৰ, কিন্তু বৰ্তমান পৰ্যন্ত আমিনগাঁও আৰক্ষীয়ে আমিনগাঁও ICDত জব্দ হোৱা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দৰ ঘটনা সংক্ৰান্তত কোনো ধৰণৰ তদন্ত তথা গোচৰে ৰুজু নকৰাত এতিয়া স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে এনেদৰে আমিনগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট বৈশ্যই ড্ৰাগছ সৰবৰাহকাৰী মহিলাৰ লগত গোপন বুজাবুজি কৰি নিমিষতে এৰি দিয়া ঘটনাই কিন্তু সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।